ৰজাই ভাবিছে যে কৃষ্ণৰ কৃপাতেই যিহেতু শাপগ্ৰস্ত হৈছোঁ, গতিকে প্ৰভু ভগৱন্তৰ কৃপাতে আমি শাপগ্ৰস্ত হ'বলৈ পাইছোঁ। গতিকে শাপগ্ৰস্ত যদিও হৈছোঁ, এয়া প্ৰভু ভগৱন্তৰ কৃপা। সেয়েহে পুত্ৰ দ্বাৰা আদি বিষয়সমূহত তেওঁ মনেৰে ত্যাগ কৰিছে বুলি কৈছে। ইহ পৰ লোক মানে সবেই মায়াময়। ইহলোকত বা পৰলোকত যি আছে বা যি হ'ব, এই সকলো কিন্তু মায়াময়। বিমৰিষি কৰিলন্ত মনত নিশ্চয়। কৃষ্ণৰ চৰণে সেৱা মুখ্যটো অধিক। গতিকে মুখ্যতকৈ অধিক হৈছে কৃষ্ণৰ চৰণে সেৱা। গতিকে চিত্তত দহাইলা আতি হৰি ভকতি। সেইকাৰণে প্ৰভু ভগৱন্তক একান্ত চিন্তা কৰি গংগাৰ তীৰত ৰৈছিল। এতিয়া এইখিনিতে আমাৰ কেইটামান বস্তু মনৰ মাজলৈ আহে। বৰ্তমান যুগৰ কাৰণে খুব প্ৰয়োজনীয় কেইটামান কথা। পৰীক্ষিতে কিন্তু উত্তৰমুৱা কৰি গৈছে। উত্তৰৰ দিশকল আমি কৰিলা গমন। আৰু আমি ভাগৱত যেতিয়া পঢ়োঁ, ভাগৱত পঢ়িলেও আমি উত্তৰ ফালে মূৰ কৰি যদি আপুনি শুনে, তেন্তে আপোনাৰ কি লাভ হয়? আমি নামঘৰত দেখোঁ যে ভাগৱত কোনফালৰ পৰা পঢ়ে আৰু কোনফালৰ পৰা শ্ৰৱণ কৰে। ইয়াৰ এটা ব্যৱস্থা কিন্তু আছে, বিজ্ঞানসন্মত ব্যৱস্থা। কথাষাৰ আমি অকণমান আগবঢ়ি দিছোঁ। আমাৰ মনটোৱে, আপোনাৰ মনটোৰ যিটো সন্তুলন ঘটি থাকে, কেতিয়াবা দেখিব আপোনাৰ মনটোৱে ঈশ্বৰৰ সেৱা কৰিবৰ কাৰণে একেবাৰে মন নাযায়। কেতিয়াবা আপোনাৰ মনটো এনেকুৱা লাগে যেন মই ভকত এজনক মাতি আনি মানে অকণমান ঈশ্বৰৰ কথা শুনিম, প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিম। মনটো চাব দেই, মনটোৰ এই পৰিৱৰ্তনটো কিয় হয়? কেতিয়াবা আপোনাৰ মনে পীড়া অনুভৱ কৰে শৰীৰত। এইটো হয় বুলি কৈছে বিজ্ঞানে, যিহেতু প্ৰভু ভগৱন্ত আমাৰ যিটো পদ্মচক্ৰ আছে, অষ্টদল পদ্মত যেতিয়া আপোনাৰ মনটোৱে বিৰাজমান কৰি থাকে, প্ৰভু ভগৱন্তই চক্ৰত বহি প্ৰভু ভগৱন্ত থাকে। যদি আমাৰ সেই অষ্টদলৰ ভিতৰত মনটোৱে ঘূৰি ফুৰে, আঠটা পাহি থকা পদুম ফুল পাহত মনটোৱে ইটো পাহিৰ পৰা সিটো পাহিলৈ ভ্ৰমণ কৰি থাকে, আৰু মাজৰ চক্ৰটোতে প্ৰভু ভগৱন্ত বিৰাজমান হৈ থাকে। এইটো আমাৰ এটা ধ্যানৰ বস্তু। প্ৰভু ভগৱন্ত চক্ৰৰ মধ্যভাগত থাকে আৰু মনটোৱে এই আঠটা অষ্টদল পদ্মৰ ভিতৰত মনটোৱে পৰিভ্ৰমণ কৰি থাকে। যেতিয়া মনটোৱে প্ৰভু ভগৱন্তক উত্তৰ দিশৰ পৰা ধ্যান কৰে, উত্তৰ দিশত যেতিয়া মনটোৰ অৱস্থান ঘটিব, তেতিয়া আপোনাৰ ভকতিটো বাঢ়ে। ভকতি বাঢ়িবৰ কাৰণে উত্তৰ দিশৰ পৰা ঈশ্বৰৰ দৰ্শন যদি হয় বা ঈশ্বৰৰ কথা শুনা যায়। সেইকাৰণে আমাৰ ব্যৱস্থাটো কিন্তু কেনেকুৱা হয়, ইফালৰ পৰা কোৱা হয়, ইফালৰ পৰা শুনা হয়। এই যে মনৰ অৱস্থাৰ সন্তুলনটো ঘটে, এই অষ্টদলৰ পদ্মত আপোনাৰ মনটোৱে কোনটো পাহিত আছে গৈ সময়। যদি উত্তৰ দিশত থাকে, ভক্তি বাঢ়িব। সেইকাৰণে আমি উত্তৰ দিশটো সদায় প্ৰাধান্য দি আমি ভাগৱত শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থাটো কৰোঁ। এইটো বাকী ঋষিমুনিসকলৰ ক্ষেত্ৰতো একেই হয়। চাবচোন আপুনি, ধ্ৰুৱয়ো ব্ৰহ্মজ্ঞান লাভৰ আগমুহূৰ্তত উত্তৰ দিশতেই গুচি গৈছে। পৰীক্ষিতটো উত্তৰ দিশতে এৰি গৈছে, সমস্তখিনি জন্মেজয় ত্যাগ কৰি। ঋষিমুনিসকলে কিন্তু ধ্যান কৰিছিলে ক'ত? সদায় বটবৃক্ষৰ তলত। এজোপা বটবৃক্ষৰ তলত বহি, যিটো আমাৰ আহঁত গছ বুলি কওঁ, সেই আহঁত গছৰ তলত বহি ঋষিমুনিসকলে ধ্যান কৰিবলৈ আৰম্ভ কৰে। প্ৰভু ভগৱন্ত যেতিয়া বৈকুণ্ঠলৈ গুচি গৈছে, ব্যাধৰ শৰত যেতিয়া ব্যাধৰ শৰে তেওঁৰ ভৰিত যেতিয়া আঘাত কৰিছিল, তেতিয়াও কিন্তু তেওঁ শিশু অস্বস্থ বৃক্ষৰ তলতেই আছিল। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, অস্বস্থ বৃক্ষৰ লগত আমাৰ শৰীৰৰ কি সম্পৰ্ক আছে? যেনেকৈ উত্তৰ দিশৰ লগত আমাৰ মনৰ সন্তুলনৰ কথাটো কোৱা হৈছে, উত্তৰ দিশত যদি মনৰ সন্তুলনটো আপোনাৰ
উত্তৰ দিশত ৰাখিব পাৰে তেন্তে আপোনাৰ ভক্তি মাৰ্গটো বাঢ়িব আৰু এটা মাৰ্গত যদি আপুনি থাকে আপোনাৰ শৰীৰত পীড়া বাঢ়িব তেনেকৈ ৮ বছৰ তলত থাকিলে বা বৰ বছৰ তলত শিশু অস্বস্থ বৃক্ষৰ তলত থাকিলে আপোনাৰ কেনেকৈ পৰিৱৰ্তন হৈছিল আগৰ দিনৰ ঋষি মুনিসকল ত্ৰিকালজ্ঞ আছিল তেওঁলোকে অতীজৰ কথা জানে বৰ্তমানৰ কথা জানে ভৱিষ্যতৰ কথাও জানে তেওঁলোকে তিনিটা কালৰ কথা তেওঁলোকে জানিছিল কেনেকৈ জানিছিল আমাৰ মনত এটা গ্ৰন্থি আছে যিটোৰ নাম হৈছে এণ্ডক্ৰাইন গ্ৰন্থি বুলি কয় যি আপোনাৰ চিন্তা শক্তিটো প্ৰখৰ হোৱাত সহায় কৰে আৰু চিন্তা শক্তিটো প্ৰখৰ হোৱাত সহায় কৰিবৰ কাৰণে আপোনাক পৰ্যাপ্ত পৰিমাণে শৰীৰত অক্সিজেন লাগে পৃথিৱীত বট বৃক্ষ বা আহত গছেই হৈছে একমাত্ৰ বৃক্ষ যি বৃক্ষই আটাইতকৈ বেছি পৰিমাণৰ অক্সিজেন আপোনাক দিব পাৰে আপোনাৰ শৰীৰত অক্সিজেনৰ প্ৰয়োজন আছে আটাইতকৈ বেছি অক্সিজেন আপোনাৰ শৰীৰে যি মুহূৰ্তত পাব সেই মুহূৰ্তত আপুনি আপোনাৰ এণ্ডক্ৰাইন গ্ৰন্থিটো সক্ৰিয় হৈ যাব সক্ৰিয় হোৱাৰ লগে লগে আপুনি বেছি চিন্তা কৰিব পাৰিব দূৰদৰ্শী হ'ব পাৰিব সেইকাৰণে শিশু অস্বস্থ বৃক্ষত আটাইতকৈ বেছি আমাৰ গছ গছনিবিলাকে আমাক অক্সিজেন দিয়ে আমি চবেই জানো আটাইতকৈ বেছি অক্সিজেন দিয়া হৈছে শিশু অস্বস্থ বৃক্ষ গতিকে শিশু অস্বস্থ বৃক্ষৰ তলত প্ৰভু ভগৱানন্দ বৈকুণ্ঠলৈ যোৱাৰ মুহূৰ্তটো আছিল ঋষি মুনিসকলে ধ্যান কৰিবৰ সময়তো অস্বস্থ বৃক্ষৰ তলত আছিল আগতে ছাত্ৰ ছাত্ৰীসকলক কিন্তু অস্বস্থ বৃক্ষৰ তলতেই পঢ়ুৱাইছিল টোলবিলাকো তেনেধৰণৰ আছিল অস্বস্থ বৃক্ষ তাত আছিল গুৰুজনাই অস্বস্থ বৃক্ষৰ তলত ৰোৱাৰ আমি আখ্যান কৰিব পাইছোঁ আৰু ইয়াৰে বিজ্ঞানসন্মত আজিৰ যুগত এইটো প্ৰতিপন্ন হৈছে যে আপোনাৰ শৰীৰত অস্বস্থ বৃক্ষৰ প্ৰভাৱটো অক্সিজেনৰ ৰূপত আছে গতিকে আমি দুটা কথা আজি বিজ্ঞানৰ যুগত আমি ক'লোঁ যে উত্তৰমুৱাকৈ গৈছে আৰু উত্তৰমুৱাকৈ যোৱাৰ কাৰণে তেওঁৰ মনটো থিৰ কৰিব পাৰিছে সমস্ত বিষয়সমূহ তেওঁ ত্যাগ কৰি গৈছে মনেৰে সমস্ত বিষয়ৰ যিমানবিলাক তেওঁ দায়িত্ব কৰ্তব্য আছিল জন্মে জয় ঘটাইছে গতাই তেওঁ গংগাৰ তীৰত গৈ ৰৈছেগৈ আৰু সেই গংগাৰ তীৰত যেতিয়া তেওঁ উপস্থিত হৈছেগৈ সেই মুহূৰ্ততে ৰজাৰ এনে বিপৰ্যয়ৰ মুহূৰ্তত দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি আদি কৰি ঋষিসকল এতিয়া সমবেত হ'ব আৰু সমবেত হৈ ৰজাইনো কি কৰিব লাগে এই বিষয়ে আলোচনা কৰিব কৃষ্ণ অগস্তি অংগীৰা ভিগু গৌতম সগৰ মহিষ্ঠ অৰিষ্ঠনে ৰাম পৰাশৰ ত্ৰিপলাদ দেৱলক শতকনি চালাক বৃষামিত্ৰ মৈত্ৰেয় তথ্য পূৰ্ব ব্যাস অৰামতীন্দ্ৰ প্ৰমোদ নাৰদ ঋষি ৰাজ গাধীনাধা চিতিধা বাসভৰদ্ৰাজ কুলস্থ কুলহ কুলস্থি পুণ্য প্ৰভু ভগৱত শ্ৰৱণ হৱন আস্তি ক্ষেম হৰদন্ত টকানি সংগ দুখামা দুৰ্মতি এতিয়া ঋষিয়ে কি কৰিছে সমস্তকে মনেৰে তেজি গংগাৰ তীৰত সুখে বহিছে বুলি কৈছে সুখৰ সংজ্ঞা কি এতিয়া সকলো মানুহে সুখ বিচাৰি ফুৰিছে সুখ জানো পাইছে কোনোবাই এতিয়া সেই সুখত কিন্তু কোন বহিছে পৰীক্ষিত ৰাজা পৰীক্ষিত বহিছে সুখেৰে গংগাৰ তীৰত সুখ দুটা সুখ আছে এটা হৈছে সাংসাৰিক সুখ আৰু ২ নম্বৰ সুখটো হৈছে পৰমাৰ্থিক সুখ পৰম সুখ যদি কোনোবাই পৰম সুখ লাভ কৰিছে সাংসাৰিক সুখৰ প্ৰতি তেওঁ আৰু কেতিয়াও লালসা নকৰে সাংসাৰিক সুখবিলাক কেনেকুৱা বুলি কৈছে শংকুটোৰ দৰে ওলোটা শংকু কেনেকৈ
যে খুব ডাঙৰকৈ আৰম্ভ হ'ব আৰু লাহে লাহে কমি আহি শেষ হৈ যাব। যেনেকৈ চাব দেই, আমি যেতিয়া প্ৰথমতে গাড়ীখন কিনি আনো, গাড়ীখন কিনি অনাৰ পাছত গাড়ীখন ধুই মেলি চাফ চিকুণ কৰি একেবাৰে টায়াৰত থকা শিলগুটিটো আঁতৰাই মেলি একদম ভালকৈ ৰাখোঁ, হয়নে? কিনাৰ পাছতে, কাৰণ আমি মনতে ধৰি লওঁ যে গাড়ীখনতে মোৰ সমস্ত সুখখিনি আছে। যিদিনাই আপুনি গাড়ীখন শেষ, আপোনাৰ সপোন বাস্তৱ হ'ল, গাড়ীখন আপুনি লাভ কৰিলে, প্ৰথমতে গাড়ীখনৰ ওপৰত আপোনাৰ প্ৰীতি ইমানেই থাকিব, একেবাৰে খুব আদৰ আশ্বাস কৰি মেলি ভালকৈ ৰাখি মেলি আপুনি চাফ চিকুণ কৰি গাড়ীখন ৰাখিব। লাহে 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 দিন বাগৰি যোৱাৰ লগে লগে কিন্তু আপোনাৰ সেই সুখখিনি বা গাড়ীখনৰ প্ৰতি শ্ৰদ্ধা ভক্তিটো লাহে লাহে কমি আহিব। সাংসাৰিক সুখবিলাক হৈছে তেনেকুৱা, খুব ডাঙৰকৈ আৰম্ভ হৈ একেবাৰে শেষত নাইকিয়া হৈ যায়। তাৰপিছত দেখিব অলপ দিনৰ পাছত সেই আপোনাৰ মৰমৰ গাড়ীখন কিন্তু আপুনি বোকাই পানীয়ে তুলিছে, আপোনাৰ সুখটো কলৈ গ'ল? এই সাংসাৰিক সুখবিলাক হৈছে তুলনামূলক। ধৰি লৈছোঁ আইগৰাকীৰ স্বামী ডিফেন্সত কাম কৰে, ডিফেন্সত কাম কৰাৰ পাছত আইগৰাকী ওচৰলৈ 6 মাহ বা বছৰেকৰ মূৰত চাকৰিৰ পৰা ছুটি লৈ আহে। বাপজন আহিছে আৰু অহাৰ পাছতে বাপজন ঘৰলৈ সোমোৱাৰ পাছতে আপুনি যি খোৱা বোৱা দিলে, খোৱা বোৱা দিয়াৰ পাছত বাপজনে ক'লে যে তোমালৈ শাৰী এখন দিছোঁ, শাৰীখনত 20,000 টকা লৈছে। 20,000 টকা দি এখন শাৰী লৈ আহিছে। আইগৰাকীয়ে মনে মনে ক'ব, আপুনি বাৰু মোৰ কাৰণে ইমান দামী শাৰীখন কেলৈ আনিব লাগে? মনেৰে কিন্তু ভাল পাইছে। 20,000 টকা শাৰীখন লৈ অহাৰ কাৰণে বাপজনে 20,000 টকা দি এখন শাৰীত আপোনালোক লৈ আহিছে, খুব ভাল পাইছে। আৰু সেই ৰাতিটো কিন্তু আপোনাৰ টোপনি নাহে। মানুহৰ যেতিয়া অত্যন্ত সুখ হয় তেতিয়াও টোপনি নাহে, আৰু অত্যন্ত দুখ হ'লেও টোপনি নাহে। চাবচোন, যি মানুহৰ অত্যন্ত দুখত থাকে সেই মানুহ ৰাতি শুব নোৱাৰে, আৰু অত্যন্ত সুখত থকা মানুহ কিন্তু টোপনি নাহে, গুড়াকে হৈ যায়। অৰ্জুনৰ দৰে গুড়াকে। এতিয়া ইয়াৰ পাছতে পৰীক্ষিত কিন্তু গুড়াকে হৈ যাব। 7 দিন 7 ৰাতি ভাগৱত শুনি আছে, তেওঁ টোপনি নাহে আৰু অত্যন্ত সুখত আছে। আইগৰাকী একেটা অৱস্থা হ'ব, গোটেই ৰাতিটো টোপনি নাযায়। ইমান ভাল পাইছে। কেলে ভাল পাইছে, কেলে টোপনি নাযায়? কাইলৈ কাষৰ ঘৰৰ আইগৰাকীক মই খবৰ দিব লাগিব যে মোৰ কালি মানুহজন আহিলে, মোৰ কাৰণে মই একেবাৰে দামী দামী 20,000 টকা দি পেলাই এখন শাৰী লৈ আহিছে। এইটো মানে কেনেকৈ খবৰটো দিম, এইটো খবৰ কেনেকৈ আইগৰাকীক দিম, মানে কাষৰ ঘৰৰ আইগৰাকীক, হয়নে? ৰাতিপুৱা সেইদিনা খুব ৰাতিপুৱা সোনকালে উঠিছে, সোনকালে উঠি মানে বাহনিটা লৈ একদম সোনকালে ঘৰৰ পদূলিৰ ফালে বাৰে বাৰে চাইছে উঠিছে নাই এগৰাকী। উঠাৰ লগে লগে এগৰাকীক মাত দিছে, অ' আমুকি, কালি আমাৰ মানুহজন আহিল নহয় কামৰ পৰা। একেবাৰে চিধা চিধিকৈ কৈছে আৰু যে মই মানে ইমান দামী যে শাৰী এখন মোলৈ লৈছে, 20,000 টকা দি মোৰ ইমান ধুনীয়া শাৰী এখন লৈ আহিছে নে মানুহজনে। এইটো ক'ব লাগে, ৰাতি কিন্তু টোপনি নাই আহা যেতিয়া কৈছে। আৰু তাৰ পাছত আইগৰাকীয়েও কৈছে, অ' কালি আমাৰ মানুহজন আহিল নহয়, মোলৈও প্ৰায় 40,000 টকা দি এখন শাৰী লৈ আহিছে। তেওঁ ক'লে কি বুলি যে মোলৈও এখন শাৰী লৈ আহিছে 40,000 টকা দি পেলাই। এই আইগৰাকী অৱস্থাটো কি হ'ব, কম যোৱা বেলুনটোৰ নিচিনা হৈ পৰিল। কাৰণ তেওঁৰ সেই সুখটো ক'ত আছিলে? আচলতে সুখটো এওঁক কোৱা, মই কাষৰ ঘৰৰ আইগৰাকীতকৈ মই কিমান দামী শাৰী পিন্ধিছোঁ এইটোতেই মোৰ সুখ আছে, মই এওঁতকৈ কিমান ধুনীয়াকৈ আছোঁ এইটোতে মোৰ সুখ আছে। এই সুখটো সত্য আৰু শাশ্বত নহয়। যদি সত্য হ'লহেঁতেন তেতিয়াহ'লে সিহঁতটো একেধৰণে থাকিলেহেঁতেন। আইগৰাকীয়ে যেতিয়া কৰিলে যে মোলৈ এখন শাৰী আনিছে 40,000 টকা লৈছে বুলি কৈছে, এওঁৰ সুখটো নাইকিয়া হৈ থাকিলে, কম যোৱা বেলুনটোৰ নিচিনা হৈ গুচি গ'ল। আমাৰ সাংসাৰিক সুখবিলাকো তেনেকুৱা, আমি আনৰ লগত তুলনা কৰি সুখটো জুখিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে কোনো জীৱই কিন্তু সুখী হ'ব নোৱাৰে। মোৰ কাৰণে গাড়ী এখন লোৱাটো যিটো সুখ, আন এজনৰ কাৰণে চন্দ্ৰত মাটি কিনাটো সুখ
কেনেকৈ হ'ব সুখৰ ধাৰাটো সুখৰ ধৰণটো সুখৰ মাত্ৰাটো প্ৰত্যেকজন মানুহৰ মনৰ ওপৰত নিৰ্ভৰ কৰে এইবিলাক সাংসাৰিক সুখে কিন্তু আপোনাক কেতিয়াও শান্তি দিব নোৱাৰে সদায় অশান্তিত আপুনি ভুগিব লাগিব কিন্তু আপুনি পৰম সুখটো লাভ কৰিব ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি যিদিনাখন আপোনাৰ কাম তৃপ্ত হৈ যায় হৃদয় তৃপ্ত হৈ যাব সেইদিনা আপুনি পৰম সুখটো লাভ কৰিব আৰু পৰম সুখটো লাভ কৰাৰ উপায়টো আপুনি কেনেকৈ ভাবিব যে পৰম সুখ লাভ কৰাৰ পাছত আপোনাৰ কি পৰিৱৰ্তন হ'ব আপোনাৰ সুখৰ আকাৰটো এনেকৈ বাঢ়ি যাব শংকুটো একলা একলাকৈ বাঢ়ি যাব লাহেকৈ আৰম্ভ কৰি ই বিকশিত হ'ব আৰু সেই বিকশিত হৈ থকাৰ অৱস্থাত যদি আপোনাৰ প্ৰাণ ত্যাগো হয় তেতিয়া কিন্তু পাছৰ জনমত আপুনি যিমানটো দূৰলৈকে আপুনি পৰমাৰ্থিক সুখ লাভ কৰিবলৈ লাভ কৰিছিল বা ভক্তিত যিমানটো আগবাঢ়ি গৈছিল তাৰ পাছৰ পৰাহে পৰজন্মত কাম আৰম্ভ হ'ব আপুনি তললৈ আহিব নালাগে গতিকে পৰমাৰ্থিক সুখ আৰু মানে সাংসাৰিক সুখৰ মাজত এইটো পাৰ্থক্য আছে এতিয়া পৰীক্ষিতে পৰমাৰ্থিক সুখ লাভ কৰিছে সমস্তকে মনেৰে ৰাজ্যভাৰ ত্যাগ কৰিছে ত্যাগ কৰি গংগাৰ পাৰত বহিছে আৰু সেই মুহূৰ্তত কোন কোন ঋষি আহিছে দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি ইত্যাদি ঋষিসকল আহিছে সেই সময়ত কিন্তু ব্যৱস্থা আছিল এজন ৰজাক দিক নিৰ্দেশনা দিবৰ কাৰণে বা তেওঁ কেনেকৈ ৰাজকাৰ্য পৰিচালনা কৰিব লাগিব তাৰ কাৰণে কিন্তু তেওঁলোকৰ দায়িত্ব আছে দেৱ ঋষি ব্ৰহ্ম ঋষি ৰাজ ঋষিসকলৰ ৰাজাক দিক দৰ্শন কৰোঁতে তেওঁলোকৰ দায়িত্ব গতিকে ৰজাক যেতিয়া শাপগ্ৰস্ত হৈছে বুলি কৈছে সেই ঋষিসকল আহি ইয়াতে সমবেত হৈছে আৰু সেই সময়ত ৰজাই প্ৰাৰ্থনা কৰিছে কি বুলি যে ব্ৰাহ্মণৰ ভৰি ধোৱা পানী আমি শিৰে ল'ব লাগে আৰু সেই কথাটোকে লৈ পেলাই আজি আমাৰ জাত্যাভিমান হৈ গৈছে মানুহৰ জাতৰ অভিমান গঢ়লৈ উঠিছে সেইকাৰণে তেতিয়া পৰীক্ষিতে যিহেতু কৈ থৈ গ'ল যে ব্ৰাহ্মণৰ ভৰি ধোৱা পানী ক্ষত্ৰিয়ই মূৰত ল'ব লাগে সেইকাৰণে আজি আমাৰ এটা জাতৰ মানুহে আন এটা জাতৰ মানুহক হেয় জ্ঞান কৰিছে বা এটা জাতৰ মানুহে সদায় ওপৰত থাকিবৰ ব্যৱস্থা কৰিছে কিন্তু সেইটো হ'ব নালাগে আমি স্পষ্টভাৱে ক'ব পাৰিম মেহেঞ্জাদাৰো যিটো সভ্যতা আছে মেহেঞ্জাদাৰৰ সভ্যতাটো উৎকৃষ্টতম সভ্যতা বুলি কোৱা হৈছে তাত কি কৰে মাতৃৰ দুগ্ধ এৰাৰ পাছতেই শিশুটোক তুললৈ পঠিয়াই দিয়া হয় তুল বা তেওঁলোকৰ এটা ব্যৱস্থা আছে য'ত তেওঁ শিক্ষিত কৰা হ'ব মানে সংসাৰ পৰিচালনা কৰিবৰ কাৰণে যিখিনি জ্ঞানৰ প্ৰয়োজন হয় জ্ঞানখিনি তাত দিয়া হয় কেতিয়া পঠিয়াই দিয়ে মাতৃদুগ্ধ ত্যাগ কৰাৰ অলপদিনৰ পাছতেই তেওঁলোকে লালন পালন কৰি এই কোনবিলাক শিশুক লৈ যাব সকলো শিশুকে লৈ যাব ব্ৰাহ্মণৰ ঘৰত জন্ম হোৱাটো কোনিব শূদ্ৰৰ ঘৰত